হৈ গ'ল 9 জানুৱাৰী সময় 9:22 মাৰ্কেট গেপ আপ ওপেন হৈছে 140 পইণ্ট কালি যোনটো ডাউন ট্ৰেন্ড আৰম্ভ হৈছিলে তাৰ 50% ওপৰত আজি মাৰ্কেট ওপেন হৈছে কালি 264 পইণ্ট মান ডাউন সাইডত আহিছিল মাৰ্কেট এতিয়া আমি যদি ফিবোনাচি কালিৰ হাই লেভেলৰ পৰা লো লেভেললৈ লগাও মানে ট্ৰেন্ডটো কোন ট্ৰেন্ডত চলি আছে তাক চাবলৈ হলে দেখিছে 50% ওপৰত মাৰ্কেট আজি ওপেন হৈছে ঠিক আছে ইয়াতে গম পাই যে মাৰ্কেট বৰ্তমান বুলিশত আছে ঠিক আছে আৰু আমি আজি যদি ট্ৰেড কৰিবলৈ হলে আমি ফিবোনাচি লগাম কালিৰ যোনটো ক্লোজিং প্ৰাইজৰ পৰা ফিবোনাচি লগাম আজি বৰ্তমান যোনটো হাই লেভেল তাৰলৈকে লগালে 38% আৰু 50% ৰিট্ৰেসমেন্ট এটো লেভেলত আহে ঠিক আছে এটো আৰু এটো লেভেল যদি ইয়াত ৰিটেষ্ট কৰিব আহে তেতিয়া আমি বাইং সাইড চাব পাৰো কিন্তু এটা কন্ডিশনত আমি আজি ট্ৰেডটো এভয়েড কৰিব পাৰো কাৰণটো হৈ গল মাৰ্কেট কালি যেটো ৰেলি দিছিলে তাৰ আজি 50% ওপৰত যদি মাৰ্কেট ওপেন হয় প্ৰায় নিফটি সাইডৱে হৈ যোৱা সম্ভাৱনা থাকে মানে আগৰ যদি এনালাইসিস আপুনি কৰি চাই যেতিয়া এটালে নামি আহে মাৰ্কেট বা ওপৰলৈ গুচি যায় এটা মুভত চলি থাকে তেতিয়া যদি গ্যাপ আপ বা গ্যাপ ডাউন খুলি দিয়ে মাৰ্কেট সাইড হোৱা সম্ভাৱনা থাকে আৰু আজি মাৰ্কেট ওপেন হৈছে কালি যদি ডেইলি ক্যান্ডেলডাল চাই আপুনি তাৰ মিডলত মাৰ্কেট ওপেন হৈছে আজি তাকে আমি চাম কেনেকুৱা কি হয় মাৰ্কেট চাম ওয়েট কৰিম এফালৰ পৰা ফিবোনাচি লগালে এটো 50% আৰু যদি আজি আমি ট্ৰেড কৰিব লগা হয় কালি ক্লোজিং প্ৰাইজৰ পৰা আমি যদি ফিবোনাচি লগাও এটো লেভেলটা কালি এটো ৰেজিস্ট্যান্স লেভেল আছিল আজি এটো এতিয়া যদি ৰিটেষ্ট কৰিব আহে তো সাপোৰ্ট লেভেলৰ কাম কৰিব আমি চাম এটো এৰিয়াত কেনেকুৱা ধৰণৰ কি ক্যান্ডেল বনে যদি বাইং পজিশন ক্যান্ডেল ভাল দেখোঁ বাইং পজিশনটা বনাব পাৰিম ঠিক আছে সেলিং সাইডত আমি বৰ্তমান এতিয়া চাব নোৱাৰো আমি যদি ডেইলি ক্যান্ডেললৈ চাবলৈ যাওঁ 1 আৱাৰ ক্যান্ডেলত চালে ৰব কিন্তু মুভটোৰ ওপৰত দেখিছে নহয় 50% ওপৰত ৰিটেষ্ট কৰি গুচি গ'ল গ্যাপ আপ খুলিছে আৰু যদি 1 ডে ক্যান্ডেল আমি চাব কিমান মিডলত মাৰ্কেট ওপেন হৈছে আজি দেখিছে নহয় ক্যান্ডেলৰ মিডলত ওপেন হৈছে এনেকুৱা সিচুৱেচন হলে মাৰ্কেট সাইডৱে হোৱা সম্ভাৱনা থাকে মানে ঠিক আছে তাকে চাই লৈ আমি ট্ৰেড কৰিম ফটুককে বাই সেল কৰি নিদো ওয়েট কৰিম এসে ফার্স্ট ক্যান্ডেল নিউট্রাল ক্যান্ডেল বনিছে সেকেন্ড বুলিশ তথাপিও ওপৰৰ পৰা দেখিছে নহয় আপাৰ উইক বনিছে যদি আৰএসআই চাও অভাৱত এৰিয়াত আছে 100 EMA যদি চাও 100 EMA ওপৰত মাৰ্কেট আছে মাৰ্কেট এতিয়া আমি বুলিশে ধৰিব লাগিব সেল সাইডত হলো আমি কালি এটো লো লেভেলত ইয়াত তলৰহে সেল কৰিব পৰা হ'ব চাই তাকে সাম মাৰ্কেট কেনেকুৱা কি কৰে আৰু আজি মোৰ অনুভৱ মাৰ্কেট সাইডৱে হ'ব লাগে চাই লওঁ কেনেকুৱা কি হয় যদি ট্ৰেড কৰোঁ আপোনালোকক মই ভিডিও বনাই দেখাম আমি যোনটো 38% ৰিটেষ্টমেন্ট আৰু 50% ৰিটেষ্টমেন্টৰ কথা কৈছিলো তাৰ পৰা মাৰ্কেট বাউন্স কৰিছে কিন্তু কৰিলেও আমি বুলিশ এংগলফিংত বাই কৰো এনেকুৱা ধৰণৰ ইয়াত বুলিশ এংগলফিং প্যাটাৰ্ন পোৱা নাই হেমাৰ ক্যান্ডেল আছিলে হেমাৰ ক্যান্ডেলত মই ইমান কনফিডেন্স তো নাই হেতু কাৰণে মই ওয়েট কৰিছো যদি এংগলফিং পালোহেতেন মই বাই কৰিলেন কাৰণে ওয়েট কৰি আছো জপা বাউন্স কৰিছে তাৰ পৰা আমি যদি কালি অথনি ফিবোনাচি লগাইছো ন দেখিছে না 38% ৰ পৰা বাউন্স কৰিছে আপ সাইডত ওয়েট কৰিম আৰু এবাৰ যদি ৰিটেষ্ট কৰি ডব্লিউ প্যাটাৰ্ন বনাই এনেকে তেতিয়া চাম যদি নাহে ইয়াৰ পৰা বা দিমাজি ট্ৰেড নকৰো আৰু ক্যান্ডেল छोटा ক্যান্ডেল বনিছে দেখিছে ক্যান্ডেলৰ বিহেভিয়ৰবোৰ দেখি তো হয়তো আৰু এবাৰ তললৈ আহিব যেন লাগি আছে চাই লওঁ দেখাই আছো আপোনালোকক এতিয়া এটা 30 হৈছে আমি এতিয়ালৈকে কোনো ধৰণৰ ট্ৰেড ল'ব পৰা নাই কোনো ৰাতিপুৱা এটা সেটআপ বহিছিলে যোনটো আমি কৈছিলো যে কনফিডেন্স নাই বুলি হেমাৰ ক্যান্ডেল আৰু মই
আৰু এটা আমাৰ যদি 100 EMA যদি মই লগাই চালোহেঁতেন কিন্তু ধুনীয়া ছাপোৰ্ট লেভেল এটা আছিল 100 EMA ছাপোৰ্ট লৈছিলে আমি এডোখৰ আৰামত ট্ৰেডটো কৰিব পাৰিলোঁ কিন্তু মিছ হৈ যায় কেতিয়াবা সেইবুলি আমি অভাৰটেক কৰিম নেকি এতিয়া দেখিছে মাৰ্কেট কেনেকুৱা সাইডৱে হৈ গ'ল আমি ইয়াত কোনো ট্ৰেড নকৰোঁ এইফালে আপুনি যদি চাই এইটো এটা ৰেজিষ্টেন্ট জোনে হয় 3 দিন 4 দিনৰ পৰা এইটো ব্ৰেক কৰিব পৰা নাই আজি যদি ব্ৰেক কৰে কৰক আমি কালিলৈ কৰিম ট্ৰেড এটা মিছ হ'ল তাত আমাক যদি একবাৰ 100 EMA টো চালোহেঁতেন আমি এইটো ট্ৰেড আমাৰ ছেটআপৰ মতে মানে এইটো বহিলে হয় এই দেখিছে বুলি চাৰ্মি কেণ্ডেল বনিছে সেকেন্ড হেমাৰ কেণ্ডেল তাৰপিছত ব্ৰেক কৰি আপসাইড গুচি গ'ল 80 পইণ্ট আৰামত আমি কেপচাৰ কৰিব পাৰিলোঁ হৈ যায় কেতিয়াবা আৰু এতিয়া কোনো ছেটআপ নাই দেখিছে মাৰ্কেট এটা জোনত ফচি গ'ল আৰু এটা ৰেজিষ্টেন্ট লেভেল যদি আজি ব্ৰেক কৰে কৰক যদি নকৰে কালি চাম আৰু মাহত 22টা ট্ৰেডিং সেশনত যদি আমাৰ 10 দিনো কাম কৰিব পাৰোঁ যথেষ্ট ঠিক আছে